ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ ক্লাছ 6ৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 8ত থকা ফ্ৰেণ্ডছ নামৰ এই পয়েমটোক সম্পূৰ্ণকৈ বুজাই দিম গতিকে ভিডিঅ'টো শেষৰলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা সো পয়েমটো বা কবিতাটো পঢ়াৰ আগতে ইয়াৰ আগত কি দিয়া হৈছে ইপিনে কি দিয়া হৈছে এইবোৰ ভালদৰে পঢ়ি বুজি লওঁ আহা এটা দিয়া হৈছে যে কি হোৱাট কামছ টু ইয়োৰ মাইণ্ড হোৱেন ইউ থিংক অফ দ্য ৱৰ্ড ফ্ৰেণ্ডশ্বিপ যেতিয়া তুমি বা তোমালোকে ফ্ৰেণ্ডশ্বিপ বা এই বন্ধুত্ব এই শব্দটোৰ বিষয়ে বা এই শব্দটোৰ কথা ভাবা তেতিয়া তোমালোকৰ মনলৈ কি আহে সো সেইটো কথা সুধিছে ৰাইট ইউৰ আইডিয়াছ ইন দ্য ব্লেংক চাৰ্কলছ এই খালী যিবোৰ চাৰ্কেল ঘূৰণীয়াকৈ ৰখা হৈছে ইয়াতে খালীকৈ ৰখা হৈছিল মই লিখি দিছোঁ বাৰু ইয়াত সো এইবোৰত লিখিব দিছে তোমাৰ আইডিয়াবোৰ যেতিয়া তোমাৰ মনলৈ বন্ধুত্ব এই শব্দটোৰ বিষয়ে ভাবা কি আহে মনলৈ সো আমি লিখিব পাৰোঁ ইয়াতে ছাপৰ্টিভ লয়েল ট্ৰাষ্টি হেল্পফুল তেনেদৰে তাৰপিছত ইয়াৰ তলতে দিয়া আছে যে ৰিড দ্য ৱৰ্ডছ শব্দবোৰ পঢ়িব দিছে তলৰ যিটো বাকচত ৱৰ্ডবোৰ দিয়া হৈছে এইবোৰক পঢ়িব দিছে পুট এ টিক তাৰপিছত টিক এটা দিব দিছে ইন দ্য বক্স এই বক্সবোৰত কাষতে যিবোৰ বক্স দিয়া হৈছে নিয়াৰ ইচ ৱৰ্ড প্ৰত্যেকটো ৱৰ্ডৰ কাষতে যিবোৰ বক্স দিয়া আছে তাতে ডেট ইউ কেন ইউজ টু ডিছক্ৰাইব ইয়'ৰ ফ্ৰেণ্ড যিবোৰ মানে তোমাৰ ফ্ৰেণ্ডক বা বন্ধুক বৰ্ণনা কৰিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰা তাৰপিছত ইয়াতে আমি ট্ৰাষ্টৱৰ্দি মানে বিশ্বাসযোগ্য এইটোত আমি টিক দিব পাৰোঁ তাৰপিছত আনৰিলায়েবল মানে অবিশ্বাস্য চ' এইটোতো নহ'ব সেইকাৰণে ইয়াত টিক নিদিওঁ আমি তাৰপিছত আনছেলফিছ নিস্বাৰ্থ চ' এইটো হ'ব নিস্বাৰ্থ এজন বন্ধু চ' সেয়ে ইয়াত আমি টিক দিব পাৰোঁ তাৰপিছত আনকেয়াৰিং বুলি দিছে মানে অসহযোগী সহায় নকৰে চ' এইটো নহ'ব তোমাৰ যত্ন নলয় বা অসহযোগী চ' এইটো নহ'ব সেইকাৰণে ইয়াত টিক নিদিম তাৰপিছত ছাপৰ্টিভ সহায়ক এইটো হ'ব সেইকাৰণে আমি টিক দিম তাৰপিছত দিয়া আছে কেয়াৰিং মানে যত্ন লোৱা চ' এইটো হ'ব তাৰপিছত হেল্পফুল মানে উপকাৰী এজন বন্ধু উপকাৰী হয় সেইকাৰণে ইয়াত টিক দিম কাইণ্ড দয়ালু চ' এইটো হ'ব তাৰপিছত আনহেল্পফুল অসহায় চ' এজন বা এগৰাকী বন্ধু তেনেদৰে হ'ব নোৱাৰে সহায় হ'ব নোৱাৰে তোমাক বিপদত পৰিলে বন্ধুৱে এজনে সহায় কৰে চ' এইটো নহ'ব তাৰপিছত ইনডিফাৰেণ্ট এইটো আমি ইয়াত টিক দিব নোৱাৰোঁ তাৰপিছত কৈছে যে ৰিড দ্য পয়েম এণ্ড লাৰ্ণ এবাউট চাম অফ দ্য পয়েটছ ফ্ৰেণ্ডছ এই পয়েমটো পঢ়িব দিছে আৰু জানিব দিছে কাৰ বিষয়ে কবিগৰাকীৰ কিছুমান বন্ধুৰ বিষয়ে ফ্ৰেণ্ডৰ বিষয়ে চ' পয়েমটোৰ নাম হ'ল ফ্ৰেণ্ডছ মানে বন্ধু প্ৰথমে মই এই পয়েমটো এবাৰ আবৃত্তি কৰি দিওঁ বা এবাৰ পঢ়ি দিওঁ তাৰপিছত মই ইয়াক সম্পূৰ্ণকৈ বুজাই দিম How good to lie a little while and look up through the tree. The sky is like a kind big smile, bent sweetly over me. The sunshine flickers through the lace of leaves above my head and kisses me upon the face like mother before bed. The wind comes stealing over the grass to whisper pretty things, and though I cannot see him pass, I feel his careful wings. So many gentle friends are near, whom one can scarcely see. A child should never feel a fear wherever he maybe. ইয়াতে কি কৈছে যে হাউ গুড টু লাই এ লিটিল while and look up through the tree. The sky is like a
kind weak smile went sweetly over me. ইয়াত কবিগৰাকীয়ে ক'ব বিচাৰিছে যে কিমান ভাল লাগে যেতিয়া আমি অকণমান সময়ৰ বাবে এডাল ডাঙৰ গছৰ তলত দীঘল দি শুই পৰোঁ আৰু আকাশখনৰ পিনে চাওঁ। তেতিয়া আকাশখন আমি হাঁহি থকা যেন দেখা পাওঁ আৰু এনেকুৱা লাগে যেন আকাশখন আমাৰ ওপৰত মৰমেৰে হালি আছে। তাৰপিছত কি কৈছে যে the sunshine flickers through the lace of leaves above my head and kisses me upon the face like mother before bed. মানে সূৰ্যৰ যিবোৰ পোহৰ সেইবোৰ মোৰ মূৰৰ ওপৰৰ গছডালৰ পাতৰ জৰিডালৰ মাজেৰে বা এই লেছ বুলি কোৱা হৈছে যে লেছডালৰ মাজেৰে বা ইয়াত লতা বুলি বুজাব বিচাৰিছে চাগে লতাডালৰ মাজেৰে এনেধৰণে পাৰ হৈ আহে যেন সেই সূৰ্যৰ পোহৰবোৰ মোৰ মূৰত বা কপালত এনেদৰে লাগে যেন চুমা দি আছে যেনেদৰে শোৱাৰ আগত মোৰ মায়ে মোক চুমা দিয়ে। তাৰপিছত কি কৈছে the wind comes stealing over the grass to whisper pretty things and though I cannot see him pass I feel his careful wings. মানে আৰু এনেদৰে অনুভৱ হয় যেন বতাহবোৰে সুন্দৰ কথাবোৰ ফুচফুচাই ক'বলৈ ঘাঁহৰ ওপৰেৰে গোপনে পাৰ হৈ আহে আৰু যদিও মই বতাহজাক পাৰ হৈ যোৱা দেখা নাপাওঁ তথাপিও তেওঁৰ মৰমৰ ডেউকাবোৰ অনুভৱ কৰোঁ। তাৰপিছত কি কৈছিল যে so many gentle friends are near whom one can scarcely see. A child should never feel a fear wherever he may be. মানে ইমানবোৰ মৰমীয়াল বা ভাল বন্ধু কাষত আছে যাক কোনোবাই প্ৰায়ে দেখা নাপায়। সেয়ে সৰু ল'ৰা ছোৱালীবোৰক কৈছে যে কেতিয়াও ভয় কৰা উচিত নহয় তেওঁ য'তেই নাথাকক কিয়। আৰু এই যিটো ফ্ৰেণ্ডছ নামৰ পয়েম এই পয়েমটোৰ পয়েটগৰাকীৰ নাম হ'ল এভি ফেয়াৰৱেল ব্ৰাউন। তাৰপিছতে আছে যে এবাউট দ্য পয়েট মানে কবিগৰাকীৰ বিষয়ে। এভি ফেয়াৰৱেল ব্ৰাউন ইজ এন আমেৰিকান অথাৰ। মানে এভি ফেয়াৰৱেল ব্ৰাউন এগৰাকী আমেৰিকাৰ অথাৰ হয় লেখিকা হয়। She was born on August 21st, 1871 at Boston, Massachusetts. আৰু তেখেতৰ জন্ম হৈছিল 1871 চনৰ আগষ্ট মাহৰ 21 তাৰিখে ক'ত মাছাচুচেটছৰ বষ্টন নামৰ ঠাইত। She is well known for her children poems. আৰু তেখেত কিহৰ বাবে জনপ্ৰিয় মানে ভালদৰে মানে পৰিচিত সেইটো হ'ল শিশুসকলৰ যিবোৰ কবিতা তাৰ বাবে এণ্ড ফেণ্টাচি ষ্টৰিজ আৰু শিশুসকলৰ যি কাল্পনিক কাহিনী তেখেতে নিৰ্মাণ কৰে তাৰ বাবে বিখ্যাত। শিশুসকলৰ কবিতাবোৰ আৰু যি কাল্পনিক কাহিনীবোৰ আছে শিশুসকলৰ বাবে তাৰ বাবে বিখ্যাত। Some of her famous works are The Book, Saints and Friendly Ways, A Pocketful of Posies, etc. মানে ইয়াতে কেইখনমান কিতাপৰ নাম দিয়া আছিল তেখেতৰ ফেমাছ বিখ্যাত তেখেতে যিবোৰ কৰিছিল কাম ইয়াতে দিছে দ্য বুক চেইন্স এণ্ড ফ্ৰেণ্ডলি উইজ এইটো দিছে আৰু দিছে কি এ পকেটফুল অফ পজিছ। She died on March 5, 1927 at Boston, Massachusetts. আৰু তেখেতৰ য'ত জন্ম হৈছিল আৰু তাতে মৃত্যু হৈছিল
ঠাইডোখৰৰ নাম দিছে বষ্টন, মানে মাছাচুচেটছৰ বষ্টনত মৃত্যু হৈছিল। আৰু কেতিয়া? 1927 চনৰ 5 মাৰ্চ তাৰিখে। তো ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়াৰলৈকে আছিল। এই পয়েমটোৰ এক্টিভিটিসমূহ এই ভিডিঅ'টোৰ তলতে পাই যাবা। তাতে লিংকত ক্লিক কৰি চাই ল'ব পাৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা।